Hello everyone, welcome to the vlog. আৰু কেনেকা দেখা পাইছে জানাই দিব দেই। আৰু আমি গেছিলো আমাৰ আমজঙাৰ বিহু উপলক্ষে পাতা নৃত্য প্ৰতিযোগিতাত আৰু আমাৰ লিটিল ব্লগাৰে গেছিল পাৰফৰ্ম কৰবা এজ এ কণ্টেষ্টেণ্ট। আমি যায়ে দেখা পালোঁ মঞ্চত ডাঙৰ ডাঙৰ মানুহগিলা মানে আমাৰ সমাজৰ আমাৰ ৰাইজৰ মানুহগিলা চবেই আছে, কাৰণ মঞ্চ উদ্বোধন হৈ গ'ল আৰু এখন দি আছে সম্বৰ্ধনা। আৰু সম্বৰ্ধনা অনুষ্ঠানত বহুতকে সম্বৰ্ধনা জনোৱা হ'ল। আৰু এইগিলা ইমান কৈ থকাৰ কথা নাই, যি হওক এইবাৰ ব্লগত অলপমান কনচেনট্ৰেট কৰক আৰু চবেই। আৰু আমাৰ পিছকো কনচেনট্ৰেট কৰি আছে মোবাইলত। ইফালে ষ্টেজত মানুহ নাচি আছে আৰু ছাইডত তাই নাচি আছে। আচলতে সিদিনাখন আমি তাক লৈ গৈছোঁ তাৰ জীৱনৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চৰ কাৰণে। আৰু আমাক একদম নিৰাশ কৰা নাই, পূৰা একদম বিন্দাছ, পূৰা নাৰ্ভাছো হোৱা নাই, ভয়ো খোৱা নাই, বিন্দাছ নাচিছে, মানে নাক কাণ কাটা যোৱা নাই আমাৰ আৰু কি। তাৰপিছত আমাৰ গাঁৱৰ মাইকীগিলা মানে মহিলাগিলাই জেং বিহু নাচিছে আৰু আমি পপকৰ্ণ খাই খাই চাই আছোঁ। আৰু আমাৰ লিটিল ব্লগাৰেও ৰখি আছে নিজৰ মানে কেইখন মানে নাচপা পাম। আৰু আমাৰ গাঁৱৰ মানে চাৱাই চতই চাৱা মানে আপিগিলা আৰু সৰু সৰু আপিগিলা চবে মানে প্ৰদৰ্শনীমূলক যাই পাৰে নাচিছে। আৰু এইয়া ৰাভা কৃষ্টি নিমন্ত্ৰণ কৰি অনা আছিল। আৰু ইফালে আমাৰ পিছকুৱে পূৰা ইফালে সিফালে চাই আছে, মানুহ আগত চাই সি পিছত চাই। আৰু মই এইগিলা ক্লিপছ লৈ থৈ দিছোঁ, কাৰণ ভিডিঅ' বনাং চবে জানে, সেইকাৰণেতো ক্লিপছ লাগবই, নহ'লে কি দিম কোনোমতেতো 3 মিনিটটো বনাবাই লাগব যিকোনো দি হ'লেও। তাৰপিছত আমাৰ একেবাৰে লিটিল ব্লগাৰৰ প্ৰথম প্ৰতিযোগী আছিল আমাৰ লিটিল ব্লগাৰ। আলামালা ভালে নাচিছে, ফাৰ্ষ্ট এণ্ড লাষ্ট এইবাৰ বিহুত, কাৰণ গমেই পাই চবেই পাকিস্তান ইণ্ডিয়াৰ যুদ্ধৰ কাৰণে চব বিহু চিহু বন্ধ। আৰু এনেকা একটাৰ পিছত একটা মানে প্ৰতিযোগী আহি আছে, নিজৰ নিজৰ ডান্স পাৰফৰ্মেঞ্চ দি আছে, গ্ৰুপগিলাও আহি আছে আৰু মাজে মাজে প্ৰদৰ্শনীমূলকো নাচি আছে। কিন্তু মানে প্ৰদৰ্শনীমূলক ইমানেই বেছি হৈ গৈছে যে আমাৰ একে আলচি লাগিছে। খালি আমাৰ বুলি নহয়, যিমান মানে অডিয়েঞ্চ আছিল চবৰে আলচি লাগি গৈছে। একটা গ্ৰুপে একবাৰ ৰাভা ড্ৰেছ পিন্ধে, একবাৰ বিহু ড্ৰেছ পিন্ধে, মানে কিমানবাৰ যে নাচিছে। আৰু আপিগিলাও দুইজন একবাৰ একজন মানে আলচি লাগি গৈছে, না হাঁহে না এক্সপ্ৰেশ্যন দিয়ে, খালি মানে মঞ্চত এনে উঠি সিনা ইদিৰ পৰা সিদি কৰি থাকে, এনেকা নিচিনা লাগি গৈছে। আৰু কিন্তু বাকী চবকে নকওঁ, কিছুমান গ্ৰুপ বহুত ভাল নাচিছে। আৰু এই নটৰাজ গ্ৰুপটো যে ইমান বেষ্ট আছিল, মানে আমাৰ মতে দি চবৰে মতে দি মানে অডিয়েঞ্চগিলাৰ মতে দি ফাৰ্ষ্ট প্ৰাইজ পাবা লাগছিল, কিন্তু পিছদিনা গম পালোঁ থাৰ্ড প্ৰাইজ পাইছে বোলে। এইখিনিতে কমিটিগিলাক এটা কথা ক'ব খোজোঁ যে আপোনালোকে যদি জাজ মাতে, অলপমান নৃত্যৰ বিষয়ে সাম্যক জ্ঞান থকা মানে জাজ মাতিব। দুইজন যদি ভালকৈ জাজ নকৰে তো একজনে যিমানে ভালকৈ মানে জাজ কৰিলেও জাজ মানে ৰিজাল্টটা বেয়াই হয়, আৰু সেই একজনৰো মানে বদনাম হয়। সেইকাৰণে কমিটিগিলাই অলপমান ভাল চাই জাজ মাতবা লাগে। যি হওক সেইবুলি মোক মাতবা লাগব কোৱা নাই, এখনতো ক'ব নিজে জাজ কাৰণে মানে বিৰাট জাজৰ মানে লেবেল দি আছে ক'ব। সেইকাৰণে আগে ভাগে কৈ থৈ দিলোঁ। আৰু নিজৰ গাঁৱত নিজৰ জাগাত মোৰ জাজ হ'ব মনো নাই, কাৰণ বহুত কথা থাকে। যি হওক, থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। বাই বাই, আৰু লগ পাম।